আজি ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এই প্ৰস্তাৱসমূহৰ মূল কথাটোৱে হৈছে সুৰক্ষিত, বিকশিত আৰু এক আত্মনিৰ্ভৰ অসম গঢ় দিয়াৰ ক্ষেত্ৰত পৰৱৰ্তী দিনত অসম চৰকাৰখনে, ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন অসম চৰকাৰখনে কেনেধৰণে আগুৱাই যাব, কি নীতিৰ আধাৰত অসমখনক আগুৱাই লৈ যাবৰ কাৰণে চৰকাৰসমূহে, বিশেষভাৱে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে কাম কৰিব আৰু বিগত দিনবিলাকত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ বিভিন্ন কাৰ্যাৱলীক সমৰ্থন জনাই কেইবাটাও প্ৰস্তাৱ আজি ৰাজনৈতিক প্ৰস্তাৱ আজিৰ কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা হৈছে। অসমত ভয়াৱহভাৱে যি মিয়া মুছলমানৰ যি আগ্ৰাসনে আজি অসমৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক ক্ষেত্ৰত যি এক ভাবুকি সৃষ্টি কৰিছে, যাক লৈ আজি সমাজ বিজ্ঞানীসকল আজি শংকিত হৈছে, পৰিসংখ্যাবিদসকল আজি শংকিত হৈছে আৰু তাৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে PGR, VGR আৰু বনভূমিত বসবাস কৰা এই অবৈধ মিয়া মুছলমানসকলক উচ্ছেদ কৰাৰ যি সিদ্ধান্ত গ্ৰহণেৰে কাৰ্যসূচী ৰূপায়ণ কৰিছে, তাৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই প্ৰস্তাৱ গ্ৰহণ কৰিছে। আৰু লগতে 3টা সন্তান থকা যিসমূহ পৰিয়াল, জনজাতি আৰু চাহ বাগিচা, ৰাজ্যখনৰ জনজাতি আৰু চাহ বাগিচাৰ পৰিয়ালসকলক বাদ দি 3টাতকৈ অধিক সন্তান থকা পৰিয়ালৰ লোকসকলে যাতে চাকৰি ইত্যাদিসমূহ যে নোপোৱাৰ যি কঠোৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে, এই ক্ষেত্ৰত আমাৰ আজিৰ সভাই ৰাজনৈতিকভাৱে এক প্ৰস্তাৱযোগে সমৰ্থন ব্যক্ত কৰিছে। আৰু অসমৰ যি অসম দৰ্শনৰ উদ্দেশ্যে চৰকাৰে যি আঁচনি গ্ৰহণ কৰিছে, মোদী ডাঙৰীয়াই যিটো কথা তেওঁৰ বক্তব্যত কৈ আহিছে যে বিকাশ ভি বিৰাসত ভি, আৰু এই বিকাশ ভি বিৰাসত ভি একেধাৰে আজি আন্তঃগাঁথনি উন্নয়ন আৰু সমান্তৰালভাৱে আমাৰ পৰম্পৰা, ৰীতি নীতি, কৃষ্টি সংস্কৃতিকো বিকশিত ৰূপেৰে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ চৰকাৰে যিসমূহ সিদ্ধান্ত লৈছে, আজি লাচিত বৰফুকনৰ সুউচ্চ প্ৰতিমাৰ পৰা 400 বছৰীয়া লাচিতৰ জয়ন্তী দিল্লীত অনুষ্ঠান ৰূপায়ণ কৰা, আজি চৰাইদেউ মৈদামৰ ঐতিহাসিক সমলক বিশ্বৰ মানচিত্ৰত তুলি ধৰাৰ ক্ষেত্ৰত ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ঘোষণা কৰাৰ পৰা মিয়া মুছলমানে দখল কৰি থকা বটদ্ৰৱাৰ ভূমি বেদখলমুক্ত কৰি আজি আধ্যাত্মিক পৰ্যটনৰ এটা কেন্দ্ৰবিন্দুলৈ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ যি কাম আজি চৰকাৰখনে কৰিছে, এই ক্ষেত্ৰত আজিৰ সভাই চৰকাৰক ধন্যবাদ জনাই আজি প্ৰস্তাৱ গ্ৰহণ কৰিছে। আজিৰ সভাত অন্যতম এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে যে 6টা জনগোষ্ঠীয়ে ST মৰ্যাদা বিচাৰি যি তেওঁলোকে দাবী উত্থাপন কৰি আহিছিল, বিগত দিনবিলাকত বিশেষভাৱে কংগ্ৰেছে যেনেধৰণে এই গোটেই বিষয়টো টেকেল কৰিব লাগিছিল নকৰিলে, কিন্তু আজি খুব আন্তৰিকতাৰে প্ৰতিটো বিষয় পুংখানুপুংখভাৱে বিশ্লেষণ কৰি এতিয়াৰ ST মৰ্যাদাপ্ৰাপ্ত ব্যক্তিসকলৰ, জনজাতিসমূহৰ কোনো তেখেতসকলৰ ডিষ্টাৰ্ব নোহোৱাকৈ নতুন এটা নীতিৰে এই 6 জনগোষ্ঠীক ST মৰ্যাদা দিয়াৰ ক্ষেত্ৰত যি মন্ত্ৰী গোটৰ সভাৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদনৰ প্ৰতিলিপি বিধানসভাত দাখিলেৰে এটা পৰ্যায়লৈ যে আগুৱাই লৈ যাবৰ কাৰণে চৰকাৰখন সক্ষম হ'ল, এই ক্ষেত্ৰত আজিৰ সভাত ৰাজনৈতিকভাৱে অসম চৰকাৰক ধন্যবাদ জনাই এই প্ৰস্তাৱ গ্ৰহণ কৰিছে। আৰু লগতে অসম ভূমি নীতি ধাৰণৰ ওপৰত যি সৰ্বোচ্চ সীমা নিৰ্ধাৰণ আইন 1956 আছিলে, যাৰ জৰিয়তে আমাৰ খিলঞ্জীয়া লোকসকলৰ যি ভূমি অধিকাৰ আৰু বিশেষভাৱে অসমত বসবাস কৰা 200 বছৰীয়া পূৰ্বৰ
চাহ জনগোষ্ঠীৰ লোকসকলে যাতে ভূমি অধিকাৰ পাব পাৰে সেই ক্ষেত্ৰত চৰকাৰখনে লোৱা যি সিদ্ধান্ত সেই সিদ্ধান্তক শলাগ লৈ আজি ৰাজনৈতিক প্ৰস্তাৱ আজি সভাত গ্ৰহণ কৰা হৈছে। আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয় আৰু অৰুণাচল, এই মেঘালয় আৰু অৰুণাচলৰ যি সীমা বিবাদ অসমৰ লগত বহু দিন ধৰি সংগঠিত হৈ আহিছিল, যাৰ ফলত সীমামূৰীয়া অঞ্চলৰ উন্নয়ন আৰু লগতে তাৰ মাজত সেই অঞ্চলসমূহত থকা যি সামাজিক ভাতৃত্ববোধ এইবিলাক বিঘ্নিত হৈ আছিল। এই বিষয়সমূহ নিষ্পত্তি কৰাৰ ক্ষেত্ৰত আমাৰ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ বিশেষ তৎপৰতাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুয়োখন ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীসকলৰ লগত আলাপ আলোচনাৰে একোজন মন্ত্ৰীক একোটা ছেক্টৰ দি খুব তড়িৎ গতিৰে এই সমস্যাটো যে সীমা বিবাদৰ সমস্যাটো নাইকিয়া কৰাৰ যি উদ্যোগ গ্ৰহণ কৰিলে তাৰ প্ৰতিও শ্ৰদ্ধা জনাই শলাগ লৈ আজি আমাৰ ৰাজনৈতিক প্ৰস্তাৱ আজি গ্ৰহণ কৰা হৈছে। আৰু এই ক্ষেত্ৰত যাতে পৰৱৰ্তী দিনতো এই সীমাৰ যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত তৎপৰতাৰে চৰকাৰখনে কাম কৰে, এই ক্ষেত্ৰতো আজি প্ৰস্তাৱ লোৱা হ'ল। ঠিক তেনেধৰণে আমাৰ উদ্যমিতাৰ জৰিয়তে মহিলা আৰু যুৱকসকলৰ প্ৰতি বিভিন্ন আঁচনি ৰূপায়ণেৰে আজি যুৱক যুৱতীসকলক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি CM-triple 2 লাখ টকাৰ পৰা 5 লাখ টকালৈকে যি 1 লাখ যুৱক যুৱতীক সাহায্য আগবঢ়োৱাৰ যি সিদ্ধান্ত, সমান্তৰালভাৱে প্ৰায় 88 লাখ মহিলালৈ যি উদ্যমিতা আঁচনি আগবঢ়োৱাৰ যিটো সিদ্ধান্ত, এই সিদ্ধান্তটো চৰকাৰক ধন্যবাদ জনাই আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে। অতি গুৰুত্বপূৰ্ণভাৱে আজি ৰাজনৈতিক প্ৰস্তাৱত সন্নিৱিষ্ট হৈ আছে অসম আন্দোলনৰ যি 6 নং দফা ৰূপায়ণৰ ক্ষেত্ৰত এখন কমিশ্যনৰ পৰামৰ্শ বিচাৰি বিপ্লৱ শৰ্মা আয়োগ গঠন কৰা হৈছিল। আৰু বিপ্লৱ শৰ্মা আয়োগে যি 67টা পৰামৰ্শ দিছিল তাৰ ভিতৰত সেই যিখিনি অসম চৰকাৰে কৰিবলগীয়া যিসমূহ বিষয় আছে সেই বিষয়বিলাক সদৌ অসম ছাত্ৰ সন্থা নাগৰিক সমাজ বিশেষজ্ঞসকলৰ সৈতে আলোচনাৰ অন্তত ভূমি সুৰক্ষা, সাংস্কৃতিক সংৰক্ষণ, প্ৰশাসনিক সুৰক্ষা ধৰি যি 52টা পৰামৰ্শ আছিল অসম চৰকাৰে কৰিবলগীয়া, এই 52টা পৰামৰ্শ ৰূপায়ণ কৰাৰ ক্ষেত্ৰতো এই চৰকাৰখনে লোৱা ভূমিকাক শলাগ লৈ আজি ৰাজনৈতিক প্ৰস্তাৱ আজি গ্ৰহণ কৰা হৈছে। আৰু 85 চনৰ পিছত প্ৰথমবাৰৰ বাবে অসম চুক্তি 6 নং যি দফা, এই দফাৰ কাৰণে ৰূপায়ণৰ কাৰণে যি কাৰ্যকৰী যি ব্যৱস্থা গ্ৰহণ কৰা হ'ল তাৰ কাৰণে আজি ৰাজনৈতিকভাৱে আমাৰ চৰকাৰখনক যথেষ্ট ভূয়সী প্ৰশংসাৰে ধন্যবাদ জ্ঞাপন কৰে। আৰু সমান্তৰালভাৱে অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাই 170 কোটি টকাৰে 150 বিঘা মাটিত বৰাগাঁৱত যি শ্বহীদ স্মাৰক উদ্যান নিৰ্মাণ কৰা হ'ল, ইয়ে আমাৰ অসমীয়ৰ পৰিচয়ৰ লগতে এক গৰিমাময় তীৰ্থস্থান ৰূপৰ উজলি উঠাৰ লগতে প্ৰেৰণাৰ উৎস হিচাপেও পৰিগণিত হ'ব আগন্তুক দিনত। আৰু এই ক্ষেত্ৰত চৰকাৰখনে লোৱা যি সিদ্ধান্ত কাৰ্যকৰীকৰণ আৰু যোৱা 10 ডিচেম্বৰত যি উদ্বোধন, এই গোটেইখিনিকে সামৰি আজি ধন্যবাদ জনাই আজি ৰাজনৈতিক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। আজি এটা গুৰুত্বপূৰ্ণ বিষয়তো আজি প্ৰস্তাৱ গ্ৰহণ কৰা হয়, সেইটো হ'ল যে জুয়ে পুৰা তিৰাশীৰ নিৰ্বাচনী বতৰ, ভাইটি নোহোৱা হ'ল জাননে খবৰ, ভূপেন্দাৰ সেই গীতে সেই সময়ত সকলোৰে হৃদয় চুই গৈছিল। আৰু সেই তিৰাশীত যি নেলীৰ যিটো হত্যাকাণ্ডৰ ওপৰত TD আয়োগৰ 83 চনতে গঠন কৰি দিয়া TD তিৱাৰী এই আয়োগৰ যিখন প্ৰতিবেদন, সেই প্ৰতিবেদনখন ৰাজনৈতিক কাৰণত প্ৰকাশ হোৱা নাছিল, কিন্তু ইয়াৰ এই প্ৰতিবেদন 25 চনৰ নৱেম্বৰ মাহত যি বিধানসভাত উত্থাপন কৰিলে তাৰ কাৰণেও আজি ৰাজনৈতিকভাৱে আজি চৰকাৰক ধন্যবাদ গ্ৰহণ কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয়। আৰু অন্যহাতে ফেক নেৰেটিভেৰে বিশেষকৈ কংগ্ৰেছ দলে জনমানসত এটা বিভ্ৰান্তিকৰ পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে
মাজে সময়ে যিবিলাক তেওঁলোকে অপপ্ৰয়াস কৰে এই অপপ্ৰয়াসৰ ক্ষেত্ৰতো সেই তেনেকুৱা কাম সেই তেনেকুৱা ধৰণৰ ৰাজনৈতিক দলে যাতে সমাজত বিভ্ৰান্তি সৃষ্টি কৰা সমাজত অশান্তি সৃষ্টি কৰা সমাজৰ মাজত যাতে এটা বেয়া বাতাবৰণ গঢ় লৈ নুঠে এই ক্ষেত্ৰতো যাতে কৰিব নোৱাৰে তাৰ বাবেও চৰকাৰক কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এটা প্ৰস্তাৱ আজি গ্ৰহণ কৰা হৈছে আৰু লগতে আজি ৰাজনৈতিক প্ৰস্তাৱত আমাৰ অসমীয়া জনসমাজৰ স্বাভিমান সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱক ভাৰতৰত্ন প্ৰদান কৰাৰ সময়ত এতিয়াৰ কংগ্ৰেছৰ যিগৰাকী সভাপতি মল্লিকাৰ্জুন খাৰ্গে এজন গায়কক ভাৰতৰত্ন প্ৰদান কৰা হ'ল বুলি যি উপলুঙা সূচক বক্তব্য প্ৰদান কৰিছিল তাকো গৰিহণা জনাই আজি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে আৰু লগতে তেওঁৰ যিজন পুত্ৰ কৰ্ণাটকৰ এজন এতিয়া মন্ত্ৰী অসমত ছেমিকণ্ডাক্টৰ স্থাপনৰ সময়ত তেখেতে অসমৰ যি টেলেণ্ট যি মেধা সেই মেধাক উপলুঙা কৰি যি বক্তব্য আগবঢ়াইছিল তাকো তীব্ৰ ভাষাৰে গৰিহণা দি আজি ৰাজনৈতিক প্ৰস্তাৱ আজি আমি গ্ৰহণ কৰিছোঁ ঠিক তেনেধৰণে তামিলনাডুৰ মন্ত্ৰী উদয়নিধি ষ্টেলিনে হিন্দু ধৰ্মক কেঞ্চাৰ মেলেৰিয়াৰ লগত তুলনা কৰি যি সনাতনী সমাজক উপলুঙা কৰিছিল কংগ্ৰেছৰ এগৰাকী মন্ত্ৰীয়ে তো তেনেধৰণৰ চিন্তাক আজি সভাই তীব্ৰ গৰিহণা দিছে আৰু ভৱিষ্যতে সনাতনী সমাজ তথা অসম আৰু অসমীয়াৰ স্বাভিমানক অৱমাননা কৰাৰ পৰা যাতে বিৰত থাকে বিশেষভাৱে খাৰ্গে পৰিয়াল তাৰ কাৰণেও সতৰ্কবাণীৰে আজিৰ সভাত ৰাজনৈতিক প্ৰস্তাৱ গ্ৰহণ কৰা হয় ঠিক আছে এইকেইটাই মূলতঃ আজিৰ সভাত লোৱা প্ৰস্তাৱ থেংক ইউ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ